গুড মৰ্ণিং। আহক মই প্ৰথম ব্লগটোলৈ আপোনালোকক স্বাগতম। ৰাতিপুৱা উঠিয়ে দৈনিক কৰ্তব্য ৰাতিপুৱাৰ টিউশ্যনটো ষ্টাৰ্ট কৰোঁ। আচলতে এইটো মই ক্লাছ 10ৰ বেটছ হয়। ইহঁতৰ চিলেবাছ প্ৰায় শেষে হৈছে, গতিকে কিবা কিবি টেষ্ট লৈ ইহঁতক বিদায় দিওঁ। ইয়াৰ পিছতে নেক্সট হাই ছেকেণ্ডাৰীৰ ষ্টুডেণ্টখিনি আহে, ইহঁতকো কিছু মই পঢ়াই ইহঁতকো বিদায় দিওঁ। ৰাসৰ বতৰ, নলবাৰী ৰাস চলি আছে, সকলোৱে জানে, গতিকে ময়ো ওলালোঁ ৰাসলৈ। থিয়েটাৰ দুখনমান চালোঁ, ভাবিছোঁ আজিও চাওঁ এখন। যতীন বৰা মোৰ ওৱান অফ মাই ফেভাৰিট এক্টৰ, মহাৰাজ। ভাল লাগিল চাই, বিশেষকৈ যতীন বৰাৰ অভিনয়খিনি সঁচাকৈ ভাল। নাটকখন চালোঁ, বেয়া লগা নাই। মাজতে গাঁৱৰ ল'ৰাকেইজনক লগ পাওঁ, সিহঁতৰ সৈতে কিছু ধেমালি কৰোঁ। আপোনালোকে ইয়াৰ মাজতে দেখিছে যে আমাৰ এইকেইজন ল'ৰাৰ মাজত কেইজনমানে নতুনকৈ ওজা শিকি আছে, গতিকে কেইবছৰমানৰ পিছতে আপোনালোকে ফিল্ডত দেখা পাব। আপোনালোকে কমেণ্ট কৰি জনাবচোন এইকেইজন কোন কোন চিনি পাইছেনে। ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পাইছে তেনেহ'লে এটা লাইক কমেণ্ট কৰি দিব। আজিলৈ বাই বাই, ধন্যবাদ।